যিহেতু সাংসদ এনেকৈ আমি সকলোৱে উন্নয়নমূলক কাম নিজৰ ফাণ্ডৰ পৰা কৰা যায়। এই সাংসদ ডাঙৰীয়াৰ লগত যোগাযোগ কৰি ইয়াতে দুপৰীয়া হায়াৰ ছেকেণ্ডেৰীৰ ফালৰ পৰাও কৰিছিলোঁ, আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰাও কৰিছিলোঁ, কৰি 5 লাখ টকাৰ অনুমোদনটো ইয়াত লাভ কৰা হৈছে। এতিয়া ইয়াৰ এষ্টিমেট আছে 100 ফুট দীঘল, 12 ফুট বহল, আইৰণ ক্লাছ থাকিব টিঙত আৰু 2 ফুট প্ৰিণ্টো উঠিব। গতিকে সেইটোৱেই ঘৰটো হ'ব। আৰু ইয়াত যিহেতু স্থানীয় আমাৰ যুৱক টেকনিকেল পাৰ্চন হিচাপে থাকিব, গতিকে আমাৰ চোৱা চিতা নিশ্চয় সুৰেশতে চাগে কৰিব। প্ৰাথমিক বিদ্যালয় মোৰ সমষ্টিৰ ভিতৰতে এখন অন্যতম শৈক্ষিক পৰিৱেশ ভাল বিদ্যালয়, আৰু এই বিদ্যালয়ত যথেষ্টখিনি অসুবিধাও আছে, পিছপৰা অঞ্চল, আৰু বিশেষকৈ টি গাৰ্ডেনৰ যথেষ্টখিনি ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা গ্ৰহণ কৰে। গতিকে এই বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে আমাৰ চৰকাৰে যিমান পাৰে বিল্ডিং গ্ৰাণ্ট দিছে, আৰু নেক্সট আদৰ্শ বিদ্যালয়ৰ কাৰণেও এইখন লিষ্টেড হৈ আছে। এতিয়া আমাৰ সাংসদ পুঁজিৰ পৰা ইয়াত 5 লাখ টকা দিয়া হৈছে। সেই 5 লাখ টকাৰে চাইকেল ষ্টেণ্ডৰ যি প্ৰয়োজন আছে, 100 ফুট 12 ফুটৰ এটা চাইকেল ষ্টেণ্ড নিৰ্মাণ আজিয়ে কামৰ শুভাৰম্ভ কৰিছোঁ। আৰু এই বিদ্যালয়খনৰ সহযোগিতা ৰাইজৰো ভাল। ইয়াত SMBC কমিটি আৰু বিদ্যালয় শিক্ষকসকলৰ মাজতো এটা মধুৰ সম্পৰ্ক আছে, আৰু ছাত্ৰসকলো যথেষ্ট শৃংখলাবদ্ধ ইয়াত। গতিকে শৈক্ষিক পৰিৱেশ ভালে আছে, আৰু ভাল কেনেকৈ কৰিব পাৰি সেইখিনি সকলোৱে একেলগে কাম কৰিবলৈ আহ্বান জনাইছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে, 3rd গ্ৰেড কেনেকৈ অফিচ এছিষ্টেণ্ট এপইণ্টমেণ্টৰ কথা কৈছোঁ, আমাৰ মে'ত যিটো এপইণ্টমেণ্ট হ'ব, ইয়াত খালী থকা পোষ্টকেইটা পূৰাবৰ কাৰণে মোৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে মই সেইখিনি কৰি যাম। গতিকে বিদ্যালয়খনৰ সুকলমে চলাই থকাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উত্তৰ অঞ্চলত বিশেষকৈ উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে বিধায়ক মহোদয়ে যথেষ্ট বলিষ্ঠ পদক্ষেপ লৈছে। ইয়াৰ অংশ হিচাপে ইয়াতে আজি 5 লাখ টকাৰ MP ফাণ্ডৰ এটা চাইকেল ষ্টেণ্ড ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে আধাৰশিলা কৰিছিল, যিটো খুব প্ৰয়োজন আছিল ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু লগতে ডিকৰাই খেলপথাৰ, চাহ বাগিচা খেলপথাৰত যি অসম চৰকাৰৰ দ্বাৰা আয়োজিত খেল মহাৰণ আয়োজিত হৈছে, খুব উলহ মালহেৰে খুব আকৰ্ষণীয়ভাৱে এই আয়োজন কৰা হৈছে। আৰু আজি বিধায়ক মহোদয় ইয়াত স্বয়ং উপস্থিত থাকি নদুৱাৰ সমষ্টিত তেখেতে আহি সকলোকে শুভেচ্ছা দিছে। আৰু এক খেলৰ যি সুন্দৰ পৰিৱেশ যি পৰিচালনা সমিতি আয়োজন কৰিছে, তো খুব সুন্দৰ আয়োজন। আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ বিভিন্ন বিদ্যালয়, ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালিজুৰি হাইস্কুল, বালিজুৰি ME স্কুল, BIC ME স্কুলকে ধৰি বেথেল ইংলিছ স্কুলকে ধৰি বহু ইংলিছৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু খুব গাঁও অঞ্চলত থকা প্ৰতিভাসমূহ উলিয়াই ক্ষেত্ৰত এই খেল মহাৰণে যথেষ্ট এটা সবল পদক্ষেপ গ্ৰহণ কৰিছে।